নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজিৰ ভিডিঅ'ত আমি পাৰ্ট 1ৰ যিবিলাক ৰৈ গৈছিলে, ধৰা আমি 1 নম্বৰত এইখিনি কৰিছিলোঁ ওপৰৰখিনি, হয়নে? এতিয়া আমি কি কৰিম, 2 নম্বৰ পাৰ্ট মানে এতিয়া আমি শেষ কৰিবলৈ চেষ্টা কৰিম। সংখ্যা আৰু প্ৰক্ৰিয়া যিটো পাৰ্ট আছে শেষ কৰিবলৈ চেষ্টা কৰিম। কিমান দূৰ আগুৱাই যাব পাৰোঁ আমি সিমান দূৰলৈকে কৰিম। প্ৰথমতে কি কৈছে ইয়াতে অলপ দেখুৱাই দিব বিচাৰিছোঁ। চোৱা, ইয়াতে কৈছে এই বাকচটোলৈ মন কৰা। ইয়াতে কি কৈছে যে স্থানীয় মান মনত পেলোৱা। স্থানীয় মান মানে কি? তোমাক যদি এতিয়া সোধা হয় যে তুমি কি কৰা 709, তেনেহ'লে 700 যোগ 9 কৰিলে কিমান পাবা? 7009 পাবা নে 709 পাবা? এই দুটাৰ কোনটো শুদ্ধ সেইটো আমি চাব লাগে। ঠিক আছে, সেইটো আমি ইয়াতে চাব লাগে। ঠিক তেনেকুৱা ইয়াতে চোৱা, প্ৰথমটো আৰু দ্বিতীয়টো চোৱা কি কি আছে। এইটো হ'ব একক, দশক, শতক, হাজাৰ। তাৰমানে কি আছে 5003 আছে ইয়াতে, হয়নে? ইয়াতে 5003 আছে। আৰু এইটো একক, দশক, শতক। শতক মানে 503। তেতিয়াহ'লে চোৱা এইটোও 500 আছে। চোৱাচোন ইয়াতে যদি এইখিনিলৈকে চাওঁ, এই 3টো যদি মই নোহোৱা কৰি দিওঁ, ইয়াতে কিমান আছে 500 আছে, হয়নে? কিন্তু মই যদি এই 3টো গুচাই দিওঁ, কি কৰি দিওঁ, আনি দিওঁ, তেতিয়াহ'লে কি হৈ যাব, এইটো 5003 হৈ যাব। এইটো এই গতিকে 503 এইটো ভুল হ'ব, সেইকাৰণে পূৰণ চিন দিয়া আছে। আৰু 503 শুদ্ধ, সেইকাৰণে ইয়াতে শুদ্ধ চিন বহুৱাইছে। ইয়াৰে মানেটো এইটোৱে বুজাইছে। ঠিক তেনেকুৱা এই মণিহালবোৰ তোমালোকে চাগে নিশ্চয় জানো এইবোৰ, আৰু নাজানিলে ইয়াতে শিকি ল'বা, কথা নাই। ঠিক আছে, ইয়াতে কি কৈছে, এই মণিহালটো এইটো হ'ব একক, এইটো হ'ব দশক, এইটো হ'ব শতক। এতিয়া চোৱা, মই যদি এই 503টোকে ইয়াতে ভৰাব লাগে, ধৰি লোৱা ইয়াতে যদি বেছি কম আছে নাজানো, চাব লাগিব। যদি কি আছে এককৰ ঘৰত কি আছে ইয়াতে 3, তেনেহ'লে এই এককৰ ঘৰত 3টা বল ভৰাব লাগিব। মণিহালা 1, 2, 3টা। ঠিকে আছে, তাৰমানে এই বস্তুটোৱে ইয়াতে বুজাইছে। চোৱা, একৰ ঘৰত ইয়াতে কি আছে 3, সেইকাৰণে ইয়াতে বল কেইটা আছে 3টা। দশকৰ ঘৰত কেইটা আছে 0, তেনেহ'লে দশকৰ ঘৰত ইয়াতে চোৱা, ইয়াতে এটাও বল নাই, হয়নে? 0। শতকৰ ঘৰত কিমান আছে? এইটো শতকৰ ঘৰত আছে 5টা, তেনেহ'লে শতকৰ এইটো শতকৰ ঘৰত বল কেইটা আছে গণাচোন, 5টা হ'ব লাগিব। 1, 2, 3, 4, 5টা। ঠিক তেনেকুৱা এককৰ ঘৰত 3 বহিব, দশকৰ ঘৰত 0 বহিব, আৰু শতকৰ ঘৰত 5 বহিব। এইখিনিৰ মানেটো এতিয়া বুজি পালা নিশ্চয়। তেনেহ'লে আমি এতিয়া আগুৱাই যাওঁ, আগলৈ আৰু কি কি কৈছে সেইবোৰ চাওঁ। সংখ্যা এনেকুৱা ধৰণৰে, আৰু যিমান পাম সিমান বুজিবলৈ চেষ্টা কৰিম তাতে। চোৱা, এইখিনিত চোৱা কি কৈছে। এইটো এককৰ ঘৰত আছে 4, এককৰ ঘৰত কি আছে একক, দশক, এইটো শতক। এককৰ ঘৰত আছে 4, এইটো 4 একক বুলি কৈছে। দশকৰ ঘৰত আছে 3, এইটো 3 দশক বুলি কৈছে। এইটো 2টো শতকৰ ঘৰত আছে, তেনেহ'লে এইটো 2টো শতকৰ ঘৰত আছে। এইটো এককৰ ঘৰত এইখিনিত আছে, দশকৰ ঘৰত এইটো আছে, হয়নে? আৰু শতক, এইটো বেলেগ ৰং দিছো, এইটো শতকটো চোৱা, এইটো শতক। তেনেহ'লে যোগ চিন মাজতে দি দিছে, এইটো যোগ চিন বহাইছে, এইটো যোগ চিন বহুৱাই দিছে। তাৰমানে 200 যোগ 30 যোগ 4, তেনেহ'লে এইটো যদি মই যোগ কৰোঁ, তেতিয়া মই কি পাম, এই সংখ্যাটো পাম। হ'ব। এতিয়া চোৱা, ইয়াতে কি কোৱা আছে, এককৰ ঘৰত 4 হ'ব লাগে, 4টা আছে। চোৱা, এককৰ ঘৰত 4টা আছে, এইটো 4টা ইয়াতে আছে। দশকৰ ঘৰত 3 আছে, এইটো দশকৰ ঘৰত 3টা আছে ইয়াতে চোৱা। আৰু শতকৰ ঘৰত 2টা আছে, শতকৰ ঘৰত 2টা আছে। এনেকুৱা ধৰণে মণিহাল ভৰাই। তেনেহ'লে এইখিনি গম পালা। এতিয়া আশা কৰোঁ বুজিব লাগে। চোৱা, ইমানো টান নহয়। এতিয়া চোৱা, ইয়াতে চোৱা কি কোৱা আছে। এইটো হ'ব একক, এইটো দশক, এইটো শতক, এইটো হাজাৰ। হাজাৰ মানে কি, এইটো 1000, হয়নে? যোগ 0 যোগ 60 যোগ 1, এনেকুৱা ধৰণে হ'ব যদি এইটো আমি ভাঙি দিওঁ।
যদি এইটো আমি ভাঙি দিওঁ এনেকুৱা ধৰণে কামটো হ'ব। অলপ প্ৰব্লেম হৈছিলে এইটো। এই এইটো এককৰ ঘৰত এইটো আছে নে, এইটো দশকৰ ঘৰত আছে, এইটো দশক। তাৰপিছত অলপ ৰং বেলেগ লৈছো। এইটো শতকৰ ঘৰত আছে শূন্যটো, এইটো শতকৰ ঘৰত আছে। তাৰপিছত এইটো হাজাৰৰ ঘৰত আছে, এইটো হাজাৰৰ ঘৰত আছে। হৈ গ'ল। ঠিক তেনেকুৱা এই মণিহালটোলৈ মন কৰা। মণিহালটোত কি কৈছে, এককৰ ঘৰত চাফা কৰি দিছো। এককৰ ঘৰত এটা আছে, তেনেহ'লে এককৰ ঘৰত এটা বল দিছে। দশকৰ ঘৰত 6টা আছে, দশকৰ ঘৰত 6টা বল দিছে। চোৱাচোন 1 2 3 4 5 6 হয়নে? দশকৰ ঘৰত হৈ গ'ল। শতকৰ ঘৰত 0 আছে, শতকৰ ঘৰত এটাও বল নাই হয়নে? হাজাৰৰ ঘৰত এটা আছে, তেনেহ'লে হাজাৰৰ ঘৰত এটা বল বহাই দিছে। তেনেহ'লে কি হৈ গ'ল এইটো। এতিয়া যদি মই যদি এই বস্তুটো নাই বুলি কওঁ, এই বস্তুটো যদি নাই বুলি কওঁ, তোমাক যদি কোৱা যায় এই মণিহালটোৰ পৰা বস্তুবোৰ উলিয়াই দিয়া, ইয়াতে সংখ্যা কিমান কিমান হ'ব উলিয়াই দিয়া, তেতিয়াহ'লে তোমালোকে কি কৰিবা, প্ৰথমতে হাজাৰত আছে 1 আছে, শতকত কিমান আছে 0 আছে, দশকত কিমান আছে 6 আছে, এককত কিমান আছে 1 আছে। তেনেহ'লে 1061 ইয়াৰ পৰাও উলিয়াই আনিব পাৰি। মণিহালটোৰ পৰাও উলিয়াই আনিব পাৰি। এইটো নহয় যে ই নোৱাৰি। চোৱা এই বস্তুটো ক'ৰ পৰা পালো, এই মণিহালটোৰ পৰা পালো হয়নে? ঠিক তেনেকুৱা সংখ্যাবোৰ কৰিব। এতিয়া চোৱা ইয়াতে দিয়া আছে 205। 205 মই কেনেকৈ ক'লো, এইটো একক, দশক, শতক। তেনেহ'লে 200, ইয়াতে মাজতে 0 আছে, এককত 5 আছে, তাৰমানে 205। তেতিয়াহ'লে মণিহালা কেনেকে ভৰাবা, ইয়াতে 5টা দিব লাগিব। মই কলা ৰং লৈছো, 5টা দিব লাগিব। ইয়াতে 1 হয়নে, 2টা, 3টা, 4টা, 5টা। মাজতে নাই, মাজতো 0 আছে, মাজতো আমি নিদিওঁ। আগৰটো 2 আছে, তেনেহ'লে ইয়াতে 2টা দিম। 1 2টা। কি কৈছে ইয়াতে, ওপৰত দেখুওৱাৰ দৰে সংখ্যাবোৰৰ স্থানীয় মানত ভাঙি লিখা আৰু মণিহালত ভৰোৱা। তেনেহ'লে এই যে ইয়াতে ওপৰত লাইনটো যে ভাঙি দিয়া আছে হয়নে, এনেকুৱা ধৰণে এই বস্তুটো আমি ইয়াতে ভাঙি ভাঙি এই বাকচটোত লিখিম। ঠিক আছে। এতিয়া চব বিশেষ ইয়াতে ইমানো টান নাই, বিশেষ ক'ব লগাও নাই। হয়তো যোনে মনোযোগেৰে পঢ়ি আছো গম পাই যাবা। চোৱা 200 আছে, তেনেহ'লে এককত যোৱা। 5 একক, এইটো 5 একক আহিব, 5 একক যোগ 0 দশক হয়নে, তাৰপিছত যোগ ইয়াতে কি হ'ব 2 শতক, আৰু শতক এইটো হ'ব। আৰু ইয়াতে মণিহাল ভৰাই দিলো ইয়াতে। আৰু পিছৰটোত কি কোৱা আছে, 911 বুলি কোৱা আছে হয়নে? তেনেহ'লে 911 বুলি ক'লে ইয়াতে 11 মানে কি, ইয়াতে এটা, ইয়াতেও এটা, আকৌ ইয়াতে কেইটা ভৰাব লাগিব 9টা, 1 2টা, এনেকৈ 3টা, 4টা, 5টা, 6টা, 7টা, 8টা, আৰু এটা ভৰাই দিওঁ ইয়াতে 9টা, এনেকৈ 9টা ভৰাব লাগে। তোমালোকে ভৰাবা। ঠিক আছে। তেনেহ'লে ইয়াতে কি লিখিব পাৰি, এইটো 9 শতক এনেকৈ আহিব পাৰি। ইফালৰ পৰা লিখি আহিলেও কথা নাই, আৰু ইফালৰ পৰা এনেকৈ লিখি গ'লেও কথা নাই, হৈ যাব। এইটো কি হ'ব, 9 শতক যোগ 10 একক। 10 একক মই কিয় ক'লো চোৱা, ইয়াতে মই বুজাই দিবলৈ চেষ্টা কৰিম। চোৱা ইয়াতে কিমান আছে, 11 আছে হয়নে? 11টো কি হয়, 10 যোগ 1 সমান 11। তেনেহ'লে এইটো আমি লিখিছো, তাৰপিছত এইটো লিখিম। 10 দশক হ'ব এইটো। 10 দশক নহয়, 1 দশক হ'ব এইটো। 1 দশক হ'ব। 1 দশক মানে কি, 1 10 হ'ব। 1 দশক যোগ 1 একক, এইটো হৈ গ'ল। এনেকুৱাই আছিলে। তোমালোকে এইবোৰ বহী কলম লৈ বহা, লগে লগে লিখি যোৱা। হৈছে।
এতিয়া চোৱা মই তাৰপিছত কি আছে সেইবোৰলৈ যাওঁ। এতিয়া চাগে তোমালোকে এইখিনি পাৰিবা, মই আশা কৰোঁ তোমালোকে পাৰিবা। ইয়াতে কিমান আছে? একক, দশক, শতক, হাজাৰ। চাৰিটা সংখ্যা আছে, হাজাৰ, 1234টা। তেনেহলে চাৰিটা ইয়াতে বহিব, এটা, দুটা, তিনিটা, চাৰিটা। তিনিটা ইয়াতে বহিব, এটা, দুটা, তিনিটা। দুটা ইয়াতে বহিব, এটা, দুটা, আৰু এটাটো ইয়াতে বহি যাব। এইখিনি হৈ গ'ল। তেনেহলে ইয়াতে কি লিখিব পাৰি? 1000 যোগ 2 শতক যোগ 3 দশক যোগ 4 একক। ইয়াৰ ওপৰত এটা এইটো আচডাল নাহে, নহলে তৈৰত্ৰ হৈ যায়। এইটো বস্তু তৈৰত্ৰ বুজায়। হৈ গল। এতিয়া চোৱা ইয়াতে 2061 আছে ন, 61 বুলি কয়। তো ইয়াতে হ'ব এটা, ইয়াতে হ'ব 6টা। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, 6টা। মাজতে শূন্য, তাৰপিছত ইয়াতে দুটা, এটা, দুটা। ইয়াতে লিখা 2000 যোগ 0 শতক যোগ 6 দশক যোগ 1 একক। এইখিনি হৈ গল। এতিয়া ইয়াতে আছে 7009, তাৰমানে ইয়াতে 9টা হ'ব। ইয়াতে 9টা বনাবা, এটা, দুটা, এনেকৈ 9টা বনাই যাবা হা। তিনিটা, চাৰিটা, পাঁচটা, এনেকৈ 9টা বনাই যাবা। লাগিলে অলপমান কি কৰিবা, স্কেলৰ সহায়ত, যদি জাগা নধৰে ইয়াৰ পৰা এনেকৈ অলপমান দীঘলকে চিনটো টানি দিবা। এইটাল, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, 6টা, 7টা, 8টা, 9টা হৈ গল। তাৰপিছত 0 0, ইয়াতে 7টা, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, 6টা, 7টা হৈ গল। তেনেহলে ইয়াতে 7000 কিমান লিখিব পাৰো? 7000 যোগ 0 শতক যোগ 0 দশক যোগ 9 একক। 9 একক। এইখিনি হৈ যাব। এইখিনি তোমালোকে লিখি ল'বা, ভিডিঅ'টো ৰখাই কিনে লিখি আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিবা। ঠিক আছে, মই আগুৱাই যাওঁ। ভিডিঅ'টো কেনেকৈ ৰখাব লাগে, ক'ত ৰখাব লাগে তোমালোকে চাগে নিশ্চয় জানো। এইটো হৈ গ'ল। এতিয়া আমি আহো, আৰু এটা ৰৈ গ'ল ইয়াতে, আৰু তলত আছে চাগে, চাব লাগিব। ইয়াতে কিমান আছে? 9999। তেনেহলে ইয়াতে 9টা 9টাকে আহিব গোটাইকেইটা। তোমালোকে ইয়াতেও 9টা 9টাকে বহাই যাবা বল হা। মই বাৰু বনাই দিয়া নাই, তোমালোকে 9টা 9টাকৈ সকলোতে বনাই দিবা। কাৰণ ইয়াতেও 9টা আছে, এককত, দশকত 9, শতকত 9, হাজাৰতো 9 9কে আছে। তেতিয়াহলে ইয়াতেও 9, 1 2 3 4 5 6 7 8 9। ঠিক আছে, এনেকৈ বনাবা। তোমালোকে এনেকৈ চেম বনাই দিবা, হৈ যাব। ইয়াতে বেছি কৰিব লগা বা বুজিব লগা আৰু নাই। তেনেহলে এইটো বুজি পালা। এতিয়া মই কি কৰো, ইয়াতে লিখি দিওঁ। 9000 যোগ চিন আহিব, সৰি, যোগ চিন আহিব। 9000 যোগ 9 শতক যোগ 9 দশক যোগ 9 একক। এইখিনি হ'ব। ইয়ালৈকে কমপ্লিট হৈ গ'ল। তোমালোকে লিখা মেলা শেষ কৰা। এতিয়া আমি আগলৈ যাওঁ। এতিয়া চোৱা, মণিহাল চাই কৰিব লাগে। এতিয়া কি কৈছে যে বাওঁফালৰ মণিহলা চাই সোঁফালে সংখ্যা লিখোৱা। চোৱা
ইয়াতে এই মণিহালটো চাব দিছে, চাই ইয়াতে এইটো কাৰচিন লগাই দিছে নহয়, সংখ্যাটো লিখিব লাগে আৰু তলত এইটো কৰিব লাগে, আখৰেৰে লিখি দিব লাগে। এইটো 412 হয়নে? এইটো তো চব মই এইটো বুজাই দিছো। তেতিয়া ইয়াতে কি আছে 2, ইয়াতে আছে 4, ইয়াতে আছে 2, ইয়াতে 1, তেনেহ'লে ইয়াতে আছে 1 লিখা, ইয়াতে 2 আছে হয়নে, 2 লিখা, ইয়াতে 4 আছে, ইয়াতে 4 লিখা, ইয়াতে লাষ্টত 2 আছে, ইয়াতে 2 লিখা, তেনেহ'লে কি হ'ব 1242, তেনেহ'লে ইয়াত লিখিবা 1242। আশা কৰো ধৰিব পাৰিছো আখৰবোৰ, ঠিক আছে। চোৱা এই লয় লয়টো ল যোগ ল, লয় 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 ল ল, এইটো 42, এইটো হৈ গ'ল। তাৰপিছত ইয়াতে চোৱা কি লিখা আছে, কেইটা আছে ইয়াতে গণাচোন, 1 2 3 4 5, প্ৰথমটোত হ'ব 5, দ্বিতীয়টোত হ'ব 4, তৃতীয়টোত হ'ব 2, তাৰপিছৰটোত নাই, এইটো 0, 5420, ঠিক আছে। ইয়াতে লিখা 5000 বা হেজাৰ যি দিয়া, হাজাৰ দিয়া, 5420, 5420। তেনেহ'লে এইটো হেজাৰ নিলিখে হাজাৰ লিখি দিয়া, এইটো কি লিখা হাজাৰ। আশা কৰো এইখিনি হৈ গ'ল তোমালোকৰ। তেনেহ'লে নিশ্চয় বুজি পাইছো সকলোৱে ইয়াতে কি কি কৰিব লাগে, কেনেধৰণে কৰিব লাগে। এতিয়া আৰু এটা ৰৈ গ'ল ইয়াতে, চোৱা ইয়াতে কি আছে 103, 103, তো ইয়াতে কিমানটা আছে গণা, 1 2 3 4 5 6, তেনেহ'লে কি হ'ব 1036, এইটো 1036 বা 36, 1036 হল। এতিয়া চোৱা ইয়াতে লাইনটো, এই লাইনটো কি কৈছে যে এইবাৰ শিক্ষকে মণিহালাত আৰু এটা স্থান বঢ়াই দিলে, মানে আমি 4টালৈকে পঢ়িলো হয়নে, এই 4টালৈকে পঢ়িলো আৰু এটা বঢ়াই দিলে। ইয়াতে সুধিলে যে পঞ্চম স্থানৰ মানটো কি হ'ব, মানে এইটোতো গম পালো একক, এইটো দশক, এইটো শতক, এইটো হাজাৰ হৈ যাব, কিন্তু ইয়াৰে মানটো কি হ'ব বুলি সুধিছে, সেইকাৰণে ইয়াতে গোল চিন দিছে। চোৱা এই গোল চিনটো দি দিছে হয়নে, তেনেহ'লে এইটো কি হ'ব, এইটো হ'ব একক, এইটো হ'ব দশক, এইটো হ'ব শতক, এইটো হ'ব হাজাৰ, এইটো হ'ব 10,000 বা অযুত। ইয়াৰে নামটো কি হ'ব, অযুত বুলি ক'ব পাৰি, অযুত বা 10,000, 10,000 বুলিও কোৱা হয়, ঠিক আছে। আশা কৰো এইখিনি ক্লিয়াৰ হৈছে, তোমালোকৰ এইখিনি বুজিব পৰা হৈছে এতিয়া। তেনেহ'লে ইয়াতে কি লিখিবা, অযুত, অযুত হলে ইয়াতে অ লগাই দিয়া হৈ যাব, অযুত বা 10,000, 10,000টো বেছি দীঘল হয়, আমি কি কওঁ, বেছিভাগ আমি অযুত বুলিয়ে কোৱা হয়, আমাৰ অযুত বুলিয়ে কোৱা হয়। ক্লিয়াৰ হৈছে? কিবা জানিব লগা থাকিলে ডিছক্ৰিপশ্যনত লিংকবোৰ দিয়া আছে, হয়তো যদি কাৰোবাৰ ফেচবুক একাউণ্ট আছে ফেচবুকৰ দ্বাৰাই, ইনষ্টাগ্ৰাম একাউণ্ট কোনোবাই চলাই আছে ইনষ্টাগ্ৰামৰ দ্বাৰাই, আৰু নহ'লে হোৱাটছএপৰ দ্বাৰাই মোক মেছেজ কৰি জনাব পাৰে, হ'ব। আৰু যদি কমেণ্ট ছেকশ্যনটো খোলা থাকে, কমেণ্ট বক্স, কমেণ্ট কৰি জনাই দিবা, মই কৈ দিম। চোৱা এতিয়া ইয়াতে আৰু কি কৈছে যে তেতিয়া নিশা নামৰ ছাত্ৰীজনে ক'লে, আমি যে ওপৰত যে কৰিলো এইখিনি, তেতিয়া নিশা নামৰ, নিশা ৰাতি নহয় আকৌ দেই, এইটো নিশা মানে কি, ছোৱালী এজনীৰ নাম নিশা বুলি কৈছে, মানে এইটো মণিহালটো যে মই ক'লো, এই মণিহালটোৰ কথাটো নিশা নামৰ ছোৱালীজনীয়ে ক'লে যে
পঞ্চম স্থানত এটি মণি আছে, ইয়াৰ মান 1 অযুত বা 10,000 হ'ব, যেটো মই অলপ আগতে কৈ আহিলো। হয়তো অযুত বুলি কয় নহলে 10,000 বুলি কয়। অৰ্থাৎ ওপৰৰ মণিহাৰৰ দুখৰ সংখ্যাটো হ'ব 10,000 4,000। কিমান হ'ব? 10,000 আৰু 4,000 এই দুটা মিলালে 14,000 হৈ যাব। ঠিক আছে? 1 শতক 3 দশক 2 একক। আমি এনেকৈ লিখিম, 10,000টো বেলেগকে লিখিম আৰু 4,000টো বেলেগকে লিখিম। তেতিয়াহ'লে এই দুটা যদি মই যোগ কৰি দিওঁ কিমান হ'ব? 14,000 হ'ব। কিন্তু আমি বেলেগ বেলেগকে লিখিম। এইটো লিখিছে 10,000 4,000 130 2। তেনেহ'লে 14,132 হৈছে। এইখিনিলৈকেতো হৈছে। তাৰপিছত আমি আহো আৰু পিছত কি লিখা আছে চোৱা। এতিয়া ইয়াতে অলপ ক'ব লগা আছে। ক'ব লগা মানে বেলেগ একো ক'ব লগা নাই, জানি থওঁ আহা বুলি কৈছে। এইখিনি তোমালোকে নাজানিলেও কথা নাই, আমি যেতিয়া কৰিম এইটো কমা দি লিখা বুলি যে কৈছে ইয়াতে কৰিব পাৰি। মই জানো কাৰণেহে পাৰিম। এতিয়া তোমালোকে শিকি আছো কাৰণে তোমালোকক মই এইটো বুজাব লাগিব, হয়নে? ইয়াতে কি ক'ব বিচাৰিছে? কি কৈছে? 4টা বা 5টা অংকযুক্ত সংখ্যা ভাৰতীয় পদ্ধতি মতে, ভাৰতীয় পদ্ধতি মানে আমি ভাৰতবাসী হয় না নহয়? আমি ভাৰতত কেনেধৰণে সংখ্যাবোৰ গণনা কৰো সেইটো কৈছে। ভাৰতীয় পদ্ধতি মতে লিখোতে শতক আৰু হাজাৰৰ স্থানৰ মাজত এই কমা চিনডাল দিয়া হয়। যেনে কি লিখা আছে? এই সংখ্যাটো মই ওলালো 14132, হয়নে? ইয়াতে কি কৈছে চোৱা, এতিয়া লাইনটো মই বুজাবলৈ চেষ্টা কৰিম। এতিয়া ইয়াতে কৈছে যে কি কৈছে যে শতক আৰু হাজাৰৰ স্থানৰ মাজত একক দশক, এইটো শতক এইটো হাজাৰ, এই দুটাৰ মাজত বহি যাব কমা। এই দুটাৰ মাজত যদি কমা বহে তেতিয়াহ'লে ইয়াতে কি পালো? কমা বহিল মানে কি? এইটো 14,000, এইটোত হাজাৰত আহি পালো মানে দুটাই মিলি 14,132। তেনেকৈ যদি মই এইটো লওঁ 18257, গণা গণি গণি আহা, শতকলৈ গণি আহা, এইফালৰ পৰা গণি আহিবা। একক দশক শতক, শতক পাৰ হলো মানে এটা কমা দি দিওঁ। হাজাৰ অযুত, অযুত মানে কি? 18,000, এইটো হ'ব 18,257। ঠিক তেনেকুৱা এইটো বহলাই বিস্তৃত ৰূপতো লিখিব লাগিব বুলি কৈছে। ঠিক তেনেকুৱা এইটো কৰিছে হা। এইটো এইটো আৰু এইটো কেনেধৰণে কৰিছে এতিয়া চোৱা। 999টো কি হৈছে? 900 যোগ 90 যোগ 9, এইটো বহলাই লিখিছে। এই বহলাই লিখাটো আমি এই ইয়াতে ব্যৱহাৰ কৰিম, এই বাকচটোত ব্যৱহাৰ কৰিম। ইয়াতে কৈয়ে দিছে নহয় এইটো বহলাই লিখা বুলি কৈছে। তেনেহ'লে আমি এইটো কিছু কমা দি লিখিব লাগে। সংখ্যা 1 2 3 4টা আছে, 1 2 3 4, অলপ ডাঙৰ ডাঙৰকে লিখি লৈছো। তেনেহ'লে আমি গণিম একক দশক শতক, শতকৰ পিছত কি আহিব? কমা আহিব। শতকৰ পিছত কি আহি যাব? কমা এটা আহি যাব। তেনেহ'লে এইটো কি লিখিম? 1000। কেনেকৈ লিখিলো চোৱা, এই 3টা শূন্য বনাই দিয়া। কি ৰৈ গ'ল ইয়াতে? 1, 3টা শূন্য বনাই দিলো। তাৰপিছত ইয়াতে কি কৰা? যিহেতু এইটোৰ কাম হৈ গ'ল, এইটো এতিয়া বাদ দিয়া। এইটো লোৱা, এইটো ললে ইয়াতে দুটা সংখ্যা ৰৈ গ'ল, দুটা শূন্য দিয়া। এতিয়া তেনেহ'লে 1 লিখা আৰু দুটা শূন্য দিয়া, যোগ। তাৰপিছত আৰু কি কৈছে চোৱা, এই দুটাটো গুচি গ'ল, হয়নে নহয়? এই দুটা গুচি গ'ল, এতিয়া আৰু এটা ৰৈ গ'ল, এটা 1 দিলা। এইটোৰ পিছফালে এটা 1 আছে, এটা 1 মানে এটা সংখ্যা আছে কাৰণে শূন্য এটা দিবা। তাৰপিছত যোগ, এইটোও গুচি গ'ল, এইটোও গুচি গ'ল, তাৰপিছত 1 এটাই ৰৈ গ'ল, তেনেহ'লে 1 আহিব। ইয়াৰ পিছফালে একো সংখ্যা নাই কাৰণে ইয়াৰ পিছফালে একো সংখ্যা বহা নাই, এইটো মন কৰিবা দেই। ঠিক আছে? বিস্তৃত ৰূপত লিখিব দিছে, আমি লিখি দিলো। এতিয়া এইটো কৈছে 2450, 2450। মই বেলেগ ৰঙেদি কমাটো দিম। একক দশক শতক, শতকৰ আগৰ সংখ্যাটোত যোৱাৰ আগতে কমাটো লগাই দিয়া। কমা লগাই দিলো।
তাৰ পিছত ইয়াতে কি কৈছে এতিয়া 2000 2002 লিখিলা এটো কি লিখা আছে 2 ইয়াতে সংখ্যা তিনটা আছে এটা দুটা তিনটা শূন্য লগাই দিয়া এটা দুটা তিনিটা যোগ চিন দিয়া যোগ চিন দিয়াৰ পিছত এতিয়া 2ৰ কাম শেষ হল হয়নে 2টোৰ কাম শেষ হল কি ৰৈ গল এটো 4 ৰৈ গল তেনেহলে 4 দিয়া 4ৰ পিছফালে কেইটা সংখ্যা আছে দুটা আছে দুটা বহাই দিয়া যোগ চিন দিয়া এতিয়া 5ত আহা 5 লিখা 5ৰ পিছফালে কেইটা সংখ্যা আছে এটা তেনে এটা দিয়া তাৰ পিছত যোগ চিন দিয়া তো শূন্যটো লিখি ললা শূন্যৰ পিছফালে কেইটা সংখ্যা আছে শূন্যৰ পিছফালে এটাও সংখ্যা নাই তেতিয়াহলে এটো শূন্যই থাকিব তো হৈ গল তাৰ পিছত এটো লৈ মন কৰা কি কৈছে 10981 এতিয়া মই বেলেগ ৰঙেদি কমাটো দিব লাগিব নহয় একক দহক শতক পাৰ হলো কমা লগাই দিলো তাৰ পিছত এতিয়া কি কৈছে এতিয়া কি কৈছে নিশ্চয় তোমালোকে বুজি পাইছো এতিয়া কি ক'ব বিচাৰিছো ইয়াতে কৈছে 10000 নে 10000 যেনেকুৱা 10000 দিছে এটো ধৰা তোমাৰ ইয়াতে কি কৰিব বিচাৰিছে 10200 মানে কি এটো 10000 লিখিম 10000 লিখিব লাগিলে 10 লিখি ইয়াৰ পিছত তিনটা আছে তিনিটা শূন্য দি দিম যোগ 200 মানে 2ৰ পিছফালে দুটা শূন্য আছে দিলো তো 5 শূন্য যোগ 3 এনেকৈ লিখিম যদি মই লিখো 19721 তেতিয়াহলে কি লিখিম 19000 নেলিখি 10000 দিম কাৰণ 1 লিখিম তাৰ পিছফালে যিমানটা সংখ্যা আছে ইমানটা শূন্য দিম এটা দুটা তিনটা চাৰিটা যোগ 9 লিখিম 9 লিখাৰ পিছত 9ৰ পিছফালে তিনটা আছে এটা দুটা তিনটা যোগ 7 লিখিম 7 লিখাৰ পিছত 7ৰ পিছফালে দুটা আছে যোগ 2 লিখিম 2ৰ পিছফালে এটা যোগ 1 আমি এনে ধৰণে কামবোৰ কৰিম ঠিক আছে এতিয়া চোৱা এতিয়া আমি আগুৱাই আহো কি লিখিম এটো 10000 মানে কি 10টো লিখি দিলো তিনটা নম্বৰ আছে তিনটা শূন্য এটা দুটা তিনটা টোটাল 4টা শূন্য বহিব যোগ এতিয়া কি আহিল 9 লৈ আহা 9 লৈ আহিলে 9ৰ পিছফালে কেইটা সংখ্যা আছে দুটা তেনে দুটা শূন্য যোগ 8 লৈ আহা 8ৰ পিছফালে এটা আছে এটা শূন্য যোগ 1 লিখিলা 1ৰ পিছফালে নাই কাৰণে নবহে হৈ গল এতিয়া তোমালোকে এইখিনি লিখি লোৱা মই মুছি দিছো ভিডিওটো ৰখাই লেখাৰ পিছত আৰু নেক্সট বৰলৈ আহি যোৱা এতিয়া চোৱা আমি এইখিনিলৈকে কৰিছো এতিয়া এটো লৈ আহা এটো লৈ আহোতে কি কৰিবা 5 5 5 5 6 5 2 হৈ গল এতিয়া চোৱা ইয়াতে কি কৰিম একক দহক শতক পাৰ হৈ আহিলো কমা লগাই দিলো ইয়াতে অলপ বুজিবলৈ আছে কি বুজিবলৈ আছে চোৱা এটোও 5 এটোও 5 ইয়াতে শূন্য হ'ব লাগিছিলে শূন্য নহয় কি হৈ গল 5 হৈ গল ঠিক আছে কথা নাই এতিয়া আমি কি কৰিম প্ৰথমতে এই 5টো লোৱা 5 ললো তাৰ পিছফালে কেইটা সংখ্যা আছে 4টা এটা দুটা তিনিটা চাৰিটা যোগ এতিয়া এই 5টো লোৱা এই 5টো ললে তাৰ পিছফালে কেইটা সংখ্যা থাকিল তিনিটা তাৰ মানে তিনিটা শূন্য দিয়া যোগ ইয়াতে 6 লোৱা এতিয়া 6 ললো 6ৰ পিছফালে কেইটা সংখ্যা আছে দুটা শূন্য বহিব যোগ আৰু 5 থাকিল 5ৰ পিছফালে কেইটা আছে এটা যোগ কি ৰৈ গল 2 2ৰ পিছফালে সংখ্যা নাই শূন্যও নবহে হৈ গল এটুক কয় বহলাই লিখা নিয়ম ওকে এতিয়া আমি এটুত আহো এটুত আহিলে এতিয়া 75902 এতিয়া কমাত আহা একক দহক শতক পাৰ হৈ কমা লগাই দিলো
কমা লগাই দিয়াৰ পিছত এতিয়া আমি কি কৰিব লাগে চোৱা প্ৰথমতে 7টো লোৱা প্ৰথমতে 7 লোৱা 7ৰ পিছফালে কেইটা সংখ্যা আছে 4টা 1 2 3 4 যোগ তাৰপিছত আছে 5 5ৰ পিছফালে কেইটা থাকিল 3টা 1 2 3টা যোগ 9 থাকিল 9ৰ পিছফালে কেইটা থাকিল 2টা যোগ 0 0ৰ পিছফালে আৰু এটা যোগ 2 পিছফালে নাই 0টো দিলো 2ৰ পিছফালে নাই হৈ গল এতিয়া চোৱা এতিয়া আহো এইটো লৈ কি আছে 8 6 7 1 2 এতিয়া চোৱা ইয়াতে কমা দিব লাগিল একক দহক শতক ইয়াতে আহিব কমা হৈ গল এতিয়া আমি ইয়াতে কি কৰিম চোৱা প্ৰথমতে কি লোৱা 8 লোৱা 8 ললো 8ৰ পিছত কেইটা সংখ্যা আছে 4টা 1 2 3 4টা যোগ 6 লোৱা এতিয়া 6ৰ পিছফালে কেইটা সংখ্যা আছে 3টা 1 2 3টা যোগ 6ৰ পিছত কি আছে এইটো 7ৰ পিছফালে কেইটা সংখ্যা আছে 2টা 1 2 যোগ এইটো 1 লোৱা এতিয়া 1ৰ পিছফালে এটা আছে যোগ কি থাকিল এইটো 2 এইটো হৈ গল তাৰপিছত এতিয়া কি ৰৈ গল আৰু এটা ৰৈ গল লাষ্টত কি আছে এইটো 9 8 9 1 0 কমাটো দিয়া 3টা এৰি কমা দিব লাগে নে নহয় একক দহক শতক হলে 3টা এৰি কমাটো বহি যাব ওকে এতিয়া কি হ'ব এইটো 9 লোৱা 9 পিছফালে কেইটা আছে 4টা 1 2 3 4টা যোগ চিন দিয়াৰ পিছত এতিয়া কি ল'ব লাগে 8 ললো 8ৰ পিছত কেইটা আছে 3টা 1 2 3টা যোগ 8ৰ পিছফালে কি বহিল 9 আছে এতিয়া কি আছে এইটোত 9ৰ পিছফালে কেইটা সংখ্যা আছে 2টা 1 2 যোগ 9 এতিয়া কি থাকিল 1 ললো 1ৰ পিছত এটা সংখ্যা আছে 0টো এটা সংখ্যাই হয় হয়নে তাৰপিছত যোগ এতিয়া কি বহিব 0ৰ লগত একোই নবহে এইখিনি হল বহলাই লিখাৰ নিয়ম বহলাই লিখাৰ নিয়ম এইখিনিয়ে এতিয়া তোমালোকে এইখিনি ভিডিঅ'টো ৰখাই লিখি লোৱা তাৰপিছত আমি এতিয়া আগলৈ যাওঁ কি কৈছে ওপৰৰ লাইনটোত কি কৈছে চোৱা এতিয়া তোমালোকে নিজাকৈ 5টা অংকৰে গঠিত একোটা সংখ্যা ভাবা আৰু নিজৰ বহীত বিস্তৃত ৰূপত লিখি প্ৰকাশ কৰিবলৈ চেষ্টা কৰা আৰু এজনে আনজনে লিখা সংখ্যাৰ লগত তুলনা কৰা মানে ধৰা কি কৈছে 5টা অংকৰে 5টা সংখ্যা থাকিব লাগিব যেনেকে 1 3 5 6 9 মই এইটো লিখিলো আৰু ধৰা বেলেগে কি লিখিব পাৰে 9 6 5 4 2 এইটো লিখিব পাৰে আৰু বেলেগে কি লিখিব পাৰে 1 5 6 7 8 এইটোও লিখিব পাৰে মানে আৰু একজনে কি লিখিব পাৰে 2 3 1 6 8 এইটোও লিখিব পাৰে আৰু কোনোবাই কি লিখিব পাৰে 9 0 2 6 5 এইখিনিও লিখিব পাৰে হয়নে সেইবোৰ তুলনা কৰিব দিছে আৰু এইটো বিস্তৃত ৰূপত লিখিব লাগিব এনেকৈ লিখিলেই নহব কি লিখিব লাগিব চোৱা এটোক মই যদি সমান চিন দিও ওপৰত লিখিছো কি লিখিম এটো একক দহক শতক হাজাৰ অযুত হয়নে 1 লিখিম এটা 4টা 1 2 3 4 যোগ 3 লিখিম 3 লিখাৰ পিছত কেইটা আছে 1 2 3 যোগ কি লিখিম তো 5 লিখিম 5ৰ পিঠিত 2টা আছে তাৰ পিছত 6 লিখিম 6ৰ পিঠিত এটা আছে যোগ 9 এনেকুৱা ধৰণৰ
বিস্তৃত ৰূপতো লিখিব লাগে বুলি কৈছে। এতিয়া তোমালোকে ভাবি ভাবি তোমালোকৰ মতে লিখা, আৰু নহলে মই লিখা মতে চাই যোৱা। ঠিক আছে, হ'বনে তোমালোকৰ? এইটো হৈ গ'ল। এতিয়া আমি ইয়াৰ মতে কামবোৰ কৰি যাওঁ। 5টা অংক বেলেগ বেলেগ কৰিছে। এতিয়া মই যদি ইয়াতে লওঁ, ঠিক তেনেকুৱা 1 2 4 6 8, মই যদি এইটো ললো 1 2 4 6 8, তাৰমানে 5টা হৈছে। এতিয়া 1 লিখিলো, 1ৰ পিছফালে কেইটা আছে? 4টা আছে। 1 2 3 4 যোগ 2 লম। এতিয়া 2ৰ পিছফালে কেইটা থাকিল? 3টা। 1 2 3 যোগ 4 লম। এতিয়া হয়নে? এই 4টো লম, 4 ললে 4ৰ পিঠিত 2টা আছে, যোগ 6 লম। এতিয়া 6 ললে 6ৰ পিঠিত 1টা আছে, যোগ 8 লম, 8ৰ পিঠিত নাই, নিলিখো। হৈ গল। এইটো হল বিস্তৃত ৰূপত লিখিব লগা। ওপৰখিনি লেতেৰা হৈ আছে, চাফা কৰি দিওঁ, হয়নে? দেখাত সুবিধা হ'ব। তাৰপিছত চোৱা, ইয়াতে যদি মই লওঁ 9টো কি হৈ গ'ল? 9 6 2 3 4, তেনেহলে মই কি লিখিম? 9, এতিয়া চাগে মই বুজাবগে 9ৰ পিঠিত সংখ্যা আছে, 4টা শূন্য বহিব, যোগ 9ৰ পিছত কি আছে? 6, 6ৰ পিঠিত 3টা আছে, হয়নে? যোগ 2, 2ৰ পিঠিত 2টা আছে, যোগ 3, 3ৰ পিঠিত 1টা আছে, সেইকাৰণে 1টা শূন্য 4ৰ পিঠিত নাই কাৰণে নবহে। তাৰপিছত 7 6 5 4 2, আমি যদি এইটো লওঁ, তেনেহলে 7ৰ পিঠিত 4টা, 1 2 3 4, যোগ 6, 6ৰ পিঠিত 3টা, যোগ 5, 5ৰ পিঠিত 2টা, যোগ 4, 4ৰ পিঠিত 1টা, যোগ 2, 2ৰ পিঠিত 1টাও নাই, কাৰণ 2ৰ পিছফালে ইয়াতে সংখ্যাই নাই, সেইকাৰণে। ঠিক আছে, এতিয়া চোৱা, এতিয়া ইয়াতে মই কি ল'ব পাৰো? ইয়াতে যদি মই লওঁ 2 6 9 8 7, আমি যদি এইটো লওঁ, লিখিম 2 লিখিম, 2ৰ পিঠিত কি আছে? 4টা শূন্য আছে, 4টা সংখ্যা আছে, 4টা শূন্য বহি যাব, যোগ চিন দিয়া। তাৰপিছত কি কৰা? 6 আছে, 6ৰ পিঠিত কেইটা সংখ্যা আছে? 3টা, 3টা শূন্য বহিব, যোগ 9 লোৱা, 9ৰ পিঠিত 2টা সংখ্যা আছে, 2টা শূন্য বহিব, 8ৰ পিঠিত 1টা সংখ্যা আছে, 1টা শূন্য বহিব, তাৰপিছত এইটো হ'ব 7। এতিয়া আমি যদি ইয়াতে লওঁ 3 4 6 9 7, আমি যদি এইটো লওঁ, কি ল'ব পাৰো? 3, তাৰ লগত 4টা শূন্য বহি যাব, হয়নে? যোগ 4, তাৰ লগত 3টা শূন্য বহিব, যোগ 6, 6ৰ লগত 2টা বহিব, যোগ 9, 9ৰ লগত 1টা বহিব, যোগ 7, 7ৰ লগত নবহে, কাৰণ 7ৰ পিছফালে নম্বৰে নাই। হৈছে এইখিনি? ভাগৰো হৈছে, মই মুচি দিছো, তোমালোকে ভিডিঅ'টো ৰখাই চাই ল'বা। ঠিক আছে, এতিয়া আমি আগলৈ যাওঁ। আৰু আগলৈ কি কৈছে? এইটো সংক্ষিপ্ত ৰূপত লিখো আহা। ইয়াতে যদি মই কেইটামান হোমৱৰ্ক দিওঁ, তোমালোকে কৰিবানে নাইবা? এটা সংক্ষিপ্ত ৰূপত, সংক্ষিপ্ত মানে কি? সৰুকৈ লিখিব লাগে বুলি কৈছে। কি কৈছে? সৰুকৈ লিখিব লাগে। ওকে, কি কৈছে? 880 আৰু 9 দিছে, 880 আৰু 9 যোগ কৰিব লাগে। কি কৰিবা? এককৰ ঘৰত কি বহি যাব? 9টো বহি যাব, এইটোৰ ঘৰত 8টো বহিব, আৰু 8টো ৰৈ যাব। মই বুজাই দিছো, চোৱা। প্ৰথমতে এই 8 লিখা, 8 লিখিলা, তাৰপিছত এই 8 লিখা, 8 লিখিলা, তাৰপিছত এইটো 9 লিখা, 9 হৈ গ'ল। এইটো শৰ্টকাট নিয়ম। এতিয়া চোৱা, দীঘলকে যদি লিখিব লাগে, কেনেধৰণে লিখিবা? প্ৰথমতে তুমি 800 লিখি ললা, হয়নে? তাৰপিছত 80টোক যোগ কৰি দিবা, ইয়াতে 80টোক যোগ কৰি দিবা, তাৰপিছত 9টো যোগ কৰি দিবা, যিহেতু মাজতে কি চিন আছে? যোগ চিন আছে। এতিয়া এইটো কি হ'ব? যোগ কৰিলে গোটেইকেইটা মিলি 9 আহিব, এইটো যোগ কৰিলে গোটেইকেইটা মিলি 8 আহিব, আৰু এইটো
8টো নামি আহিব কি পালা 889 মই ইয়াতে কি পাইছো 889 একে একে পালো নে নাই একে একে পালো মই কেনে ধৰণে কৰিছো চোৱা আৰু শৰ্টকাট নিয়মত চাই লোৱা সোনকালে হ'ব তোমালোকৰ ইয়াতে কি কোৱা আছে ইয়াৰে এককৰ ঘৰত কি আছে 0 আছে ইয়াৰে দহকৰ ঘৰত 0 আছে শতকৰ ঘৰত কি আছে 8 আছে মই এইটোৱে কিয় লৈছো এইটো এটা তোমালোকৰ প্ৰশ্ন আহিব লাগে যে মই এইটো আৰু এইটো নলৈ মই এইটোকে কিয় ললো কাৰণ চোৱা কাৰণটো এইটো কি কাৰণ ধৰিব পাৰিছনে ইয়াতে 3টা আছে ইয়াতে 2টা আছে ইয়াতে এটা আছে তেনেহলে এই দুটাতকৈ সকলোতকৈ ডাঙৰ কোনটো এইটো হয় হয়নে নহয় আমি যোগ কৰিলে ইয়াৰ লগতে যোগ কৰি এইটোৰ দৰেই পাম ঠিক তেনেকুৱাকে আমি সেইটোৱে কৰিছো কি কৰিছো তোমালোকৰ যদি কনফিউজ লাগে যোগ কৰি দিবা কথা নাই কনফিউজ লাগিছে যোগ কৰি দিয়া যোগ কৰি যি পোৱা ইয়াতে বাকচটোত লিখি দিবা হ'ব এতিয়া চোৱা 8টো প্ৰথমতে থাকিবই তাৰপিছত এইটো দহকৰ ঘৰত আছে নে নাই এইটো এককৰ ঘৰত নে দহকৰ ঘৰত তেনেহলে ইয়াতে কি বহিব 8 বহি যাব এই 8টো ইয়াতে বহিব হৈ গল ইয়াতে বহি গল তাৰপিছত এতিয়া চোৱা এইটো এককৰ ঘৰত আছে তাৰমানে এককৰ ঘৰত 0 আছে কাৰণে ইয়াতে বহি যাব এই 8টো আহি ইয়াতে বহিল এই 9টো আহি ইয়াতে বহিল আৰু 8টোতো আছেই তাৰমানে কি হৈ গল 889 হৈ গল এইখিনি তাৰপিছত এতিয়া চোৱা আমি নেক্সট যাও নেক্সটত কি কোৱা আছে চোৱা সবতছে ডাঙৰ এইটো নহয় এইটো নহয় এইটো নহয় এইটো হয় সবতছে ডাঙৰ এতিয়া আমি কি কৰিম নিশ্চয় আইডিয়া পাইছো এইটো এককৰ ঘৰত 0 ইয়াতে 2 বহিব হয়নে দহকৰ ঘৰত 0 আছে নহয় এইটো একক দহকৰ ঘৰত 2 আছে এইটো দহকৰ ঘৰত 2 বহিব একক শতকৰ ঘৰত 2 আছে ইয়াতেও 2 বহিব কাৰণ 4টা 2 পাম ইয়াতে 1 2 3 4টা হয়তো কিছুমানে যদি বুজি পোৱা নাই তাৰ কাৰণে চোৱা এইটো যোগ কৰা 2000 মই ইয়াতে কৰিছো 1 2 3 200 এইটো 1 2 20 তাৰপিছত এইটো 2 এইকেইটা যোগ কৰিব লাগে ওকে এইটো লাইনত গোটাই কেইটা কাটি কাটি কি পালো 2 পালো এইটো গোটাই কেইটা কাটি কাটি কি পালো 2 পালো এইটো কাটি 2 পালো আৰু এইটো 2টোতো আছে ইয়াতে হয়নে উত্তৰটো পাই গলা উত্তৰটো মিলি গল সেইটোৱে হ'বনে মই দুয়ো ধৰণে দেখুৱাই দিছো যাক যেনেকুৱা সহজ লাগে কৰিবা আৰু যদি শৰ্টকাট নিয়মটো পছন্দ লাগিছে ভাল কথা এইটো সময় বচাব তোমালোকৰ সোনকালে হ'ব কামখিনি এইখিনিয়ে কথা বেলেগ একো নাই এতিয়া চোৱা এইটো এককৰ ঘৰত কি আছে 1 আছে তাৰমানে এইটো 1 বহিব একক দহকৰ ঘৰত 3 আছে এইটো 3 বহিব হয়নে 6টো আছে 631 আহিব কেনেকৈ আহিব এইটো মই কৰি দিছো মই এইটো সাইডত কৰিম হা 600 যোগ কৰা 600 এইটোতো 0 এইটোৰ কোনো কামেই নাই 30 তাৰপিছত তাৰপিছত 1 যোগ কৰা এইটো কাটিলে কি পাম 1 এইটো কাটিলে কি পাম 3 আৰু এইটো পাম 6 631 পালো এইটোৱে পালো এতিয়া চোৱা ইয়াতে কি কোৱা আছে একক দহক শতক হাজাৰ অযুত মানে কি ইয়াতে 10000 আছে হয়নে ওকে চোৱা ইয়াতে এককৰ ঘৰত কি আছে 3 তাৰমানে এইটো যদি মই লিখি লব লাগে ইয়াতে হ'ব কিমান 3 একক দহকৰ ঘৰত কিমান আছে এইটো 4 দহকৰ ঘৰত ইয়াতে বহিব 4 একক দহক শতকৰ ঘৰত কিমান আছে এইটো 5 ইয়াতে বহিব 5 একক দহক শতক হাজাৰৰ ঘৰত আছে 6 এইটো হ'ব 6 একটোতো আছে 16543 16543 এতিয়া যদি মই এইখিনি যোগ কৰিব যাওঁ এতিয়া যোগ কৰিব যাওঁ কেনেকুৱা হ'ব প্ৰথমতে লৈ লোৱা 1 1 2 3 4টা আছে তাৰপিছত 6 লিখি 3টা 1 2 3 তাৰপিছত 5 লিখি 2টা হয়নে এইটো তাৰপিছত 4 লিখি এটা তাৰপিছত 3 ইয়াতে নাই ওকে যোগ যদি কৰো প্ৰথমতে পাম 3 তাৰপিছত পাম 4 তাৰপিছত পাম এইটো 5
তাৰপিছত পাম এইটো 6 তাৰপিছত 1 1653 পালো এনসাৰ হয়নে এইটো 1653 শর্টকাট নিয়মটো কাৰ কাৰ পছন্দ লাগিছে কবাচোন এই এতিয়া চোৱা তাৰপিছত ইয়াতে কি মন কৰিব লাগে এটোতো তোমালোকে নিশ্চয় চাগে পাৰিবাই আশা কৰো এককৰ ঘৰত 7 আছে মানে ইয়াতে কি বহিব 7 বহিব একক দহকৰ ঘৰত 6 আছে ইয়াতে দহকৰ ঘৰত 6 বহিব তাৰপিছত আৰু বাকিখিনি নাই 30067 30067 এইখিনি হৈ যাব এতিয়া যদি তোমালোকে যোগ কৰক যোগ কৰি চাব পাৰো 3 4টা 0 তাৰপিছত কি আছে 607 যোগ কৰা 7 পাবা এটো 6 পাবা 00 পাবা 3 পাবা 30067 30067 হৈছে এতিয়া কি কৈছে সংখ্যাত লিখো আহা কি কৈছে 9805 9805 আমি জানো একক দহক শতক নহয় 9805 মোৰ লিখাত ভুল হৈছে ইয়াতে প্ৰথমতে আমি কি কৰি লম প্ৰথমতে এককৰ ঘৰ দহকৰ ঘৰ শতকৰ ঘৰ হাজাৰৰ ঘৰ তেনে 9800 এইটো শতক 800 হয়নে 5 মানে এককৰ ঘৰত 5 কৈছে 9805 ইয়াতে কি পাম এতিয়া 9805 এইটো পাম তাৰপিছত ইয়াতে কি কোৱা আছে 15709 15000 দুটা সংখ্যা হ'ব এইটো 1709 হয়নে একক দহক শতক হাজাৰ অযুত 15000 এইটো 15000 থাকি গল 700 এইটো 709 এইটো বহিব 15709 এইটো বহিব নহলে এনেকেও কৰিব পাৰি একক দহক শতক হাজাৰ অযুত 9 লাষ্টত 9 থাকিব 700 এইটো 700 হ'ব 0 হল 15 এইটো 15000 তেনেহলে 15709 এইটো আহিব উত্তৰ এতিয়া চোৱা 35092 35000 এই দুটাই মিলি হ'ব আৰু 92 এইটো যাব 35000 এইটো 35000 হৈ গল 0 হ'ব 92 92 হৈছে 35092 এইটো হৈ গল উত্তৰ এতিয়া চোৱা মই এতিয়া ভিডিওটো এইবোৰ গোটেইখিনি মুছি দিছো তোমালোকে ভিডিওটো ৰখাই লিখি লোৱা হ'বনে আৰু এটা আছে লিখিবলৈ হেতু লিখি আমি কি কৰো আৰু আগুৱাই যাও তো 69600 একক দহক শতক হাজাৰ অযুত কাৰণ 69 বুলি কৈছে হয়নে 69 আৰু 70 69000 বুলি কৈছে তেনেহলে এই দুটাই মিলি এটা 69000 হৈ গল 600 এটো লিখি 600 হৈ যাব এটো হ'ব 69 কিমান হ'ব 600 এটো হ'ব आंसर এতিয়া আশা কৰো তোমালোকে বুজি পাইছো গোটেইখিনি একো সুধিব লগা যাতে নাথাকে ভালদৰে চাবা এই কাৰণে ঠিক আছে সুধিব লগা থাকিব পাৰে কথা নাই যে মই ভাবো আৰু সুধিব লগা যাতে একো নাথাকে তেতিয়া তোমালোকৰ পঢ়াটো ভালদৰে হ'ব আমি আগুৱাই যাও এইটো চোৱা তাৰ পিছত আমি আজিৰ ভিডিওত এইখিনিলৈকে কৰিম আৰু বেছি নকৰো পিছে 10002 ওকে একক দহক শতক হাজাৰ অযুত 10000 এইটো 10002 গৈছে তাৰ মানে কি এই দুটা শূন্য বহিব ইয়াতে 2 আহিব এইটো 10000
2 গণা পাই যাবা তোমালোকে যদি গণ ওলাই আহিব একক দহক শতক হাজাৰ অযুত এনে এই অযুত হলে এইটো 10,000 এইটো নাযায় তাৰপিছত কি আহিল 2 গল এতিয়া চোৱা ইয়াতে কি হৈছে আখৰেৰে লিখোৱা হা 15,709 এইটো ওপৰতে পাইছো তোমালোকে ওপৰতে 15,000 এইটো লিখি লোৱা 15,700 907 সৰি 900 15,907 এইটো 15,907 29,008 29 দীৰ্ঘও আহিব হা 29 তৈৰত্ৰ ধিয়ত্ৰী দ্বিতীয় 29,000 29,008 61,000 61,000 500 কি আহিব 7 এইটো আহিব 70,091 70 70,000 70,091 কটাকাৰে কা ন বয়ব বত ঐকাৰে বই এইটো বয়ব হলে বৰ তলত ব এইটো 92,990 92,000 92,990 হৈ গল আজিলৈ ইমানতে আছিলে আকৌ লগ পাম এইবোৰ ভিডিঅ' এইবোৰৰ যিবোৰ উত্তৰ কৰিম আমি এইবোৰৰ উত্তৰ পিছত কৰিম তোমালোকে পৰাপক্ষত কৰিবাচোন ঠিক আছে এইবোৰ তোমালোকৰ চাগে হোমৱৰ্কৰ দৰে থাকিল তোমালোকে এইখিনি কৰি মিলি চেষ্টা কৰিবা তাৰ পিছত যেতিয়া মই কৰাই দিম এইটো A B C D এইবোৰ তোমালোকে কি কৈছে সৰুৰ পৰা ডাঙৰলৈ ক্ৰমত যোৱা তোমালোকে কি কৰিবা ধৰা এইটো সংখ্যা 1টা 2টা 3টা 4টা এই 4টাৰ সকলোতকৈ সৰু কোনটো হেতু প্ৰথমতে হ'ব তাতকৈ ডাঙৰটো ইয়াতে হ'ব তাতকৈ ডাঙৰটো ইয়াতে হ'ব তাতকৈ ডাঙৰটো ইয়াতে হ'ব ঠিক আছে এইবোৰ কৰিবলৈ তোমালোকে চেষ্টা কৰিবাচোন যিখিনি পাৰো সেইখিনি তোমালোকে কৰিবা তাৰ পিছত আমি যেটো পিছৰ ভিডিঅ' বনাম তাতে যেতিয়া আমি কৰিম বা মই কৰাই দিম তোমালোকে মিলাই চাব পাৰিবা যে মিলিছে নে নাই হ'ব তো আজি ভিডিঅ'ত ইমানতে সামৰণি মাৰিছো